নমস্কাৰ আমি সাধাৰণ জ্ঞান সিৰিজৰ 25 নম্বৰ পাৰ্টটো ডিসকাশন কৰিব লৈছো আহকচোন পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো আজি প্ৰথম প্ৰশ্নটো হৈছে দাসিগাম নেশনেল পাৰ্ক সিটুৱেটেড ইন which district or UT in India অৰ্থাৎ দাসিগাম নেশনেল পাৰ্কখন কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি কাশ্মীৰ নেক্সট কোৱেশ্চন নৰ্থ ইষ্ট ইনষ্টিটিউট অফ আয়ুৰ্বেদা এণ্ড ফক মেডিচিন Research Institute located in which place? অৰ্থাৎ উত্তৰ পূৰ্বৰ আয়ুৰ্বেদিক আৰু পৌৰাণিক মেডিচিনৰ আজি ৰিসাৰ্চ ইনষ্টিটিউশন আছে হেতু কোনখন ঠাইত অৱস্থিত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰুণাচল প্ৰদেশৰ পাছিঘাটত অৱস্থিত নেক্সট কোৱেশ্চন সাবশ্বৰ কোট ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন which state of India অৰ্থাৎ সাবশ্বৰ কোট ফেষ্টিভেলটো কোনখন ষ্টেটত পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি মিজোৰাম অৰ্থাৎ মিজোৰামৰ মিজোসকলে এই ফেষ্টিভেল পালন কৰে নেক্সট কোৱেশ্চন হু ইজ দ্য প্ৰেজেন্ট প্ৰেচিডেণ্ট অফ সাহিত্য একাডেমি অৰ্থাৎ সাহিত্য একাডেমিৰ বৰ্তমানৰ অধ্যক্ষ কোন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ মাধৱ কৌশিক নেক্সট কোৱেশ্চন বিৰুবালা ৰাভা ইজ এছ'চিয়েট উইথ অৰ্থাৎ বিৰুবালা ৰাভা কিহৰ লগত জড়িত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ উইথ চান্টিং অৰ্থাৎ ডাইনী হত্যাৰ বিৰোধিতাৰ লগত তেওঁ জড়িত নেক্সট কোৱেশ্চন ইন which of the following state of India it is legal for Hindu male and illegal for Muslim male to have more than one living wife অৰ্থাৎ কোনখন ভাৰতীয় ৰাজ্যত হিন্দুসকলৰ কাৰণে বহু বিবাহটো প্ৰচলন আছে আৰু মুছলিম যি পুৰুষসকলৰ কাৰণে বহু বিবাহটো ইলিগেল হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি গোৱা আৰু এটা কথা মনত ৰাখিব গোৱা হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ ষ্টেট য'ত ইউনিফৰ্ম সিভিল কোডটো প্ৰযোজ্য হয় নেক্সট কোৱেশ্চনটো সুধিছে যে which Indian state followed uniform civil code ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি গোৱা মনত ৰাখিব ইউনিফৰ্ম সিভিল কোড ভাৰতীয় সংবিধানৰ আৰ্টিকল 44ত উল্লেখ আছে নেক্সট কোৱেশ্চনটো হৈছে সিলেক্ট দ্য ৰং ষ্টেটমেণ্ট ইয়াৰে তিনিটা ষ্টেটমেণ্ট দিয়া আছে ইয়াৰে কোনটো ভুল আছে সেইটো সিলেক্ট কৰিব লাগে প্ৰথমটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ সাহিত্য একাডেমি ইজ ইন নিউ দিল্লী অৰ্থাৎ সাহিত্য একাডেমিৰ হেডকোৱাৰ্টাৰ নতুন দিল্লীত অৱস্থিত ছেকেণ্ডত কৈছে যে এপাৰ্ট ফ্ৰম 22 শিডিউল লেংগুৱেজ ইট অলছো গিভেন টু ইংলিছ এণ্ড ৰাজস্থানী অৰ্থাৎ 22টা শিডিউল লেংগুৱেজৰ উপৰিও ৰাজস্থানী আৰু ইংলিছত সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হয় থাৰ্ডটো হৈছে ইট ইজ হাইয়েষ্ট চিভিলিয়ান অনাৰ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অপচন চিটো ভুল হ'ব যিহেতু সাহিত্য একাডেমিটো হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড নহয় সাহিত্য একাডেমিটো হৈছে ছেকেণ্ড হাইয়েষ্ট লিটাৰেচি এৱাৰ্ড অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন ৰিচেণ্টলি সাহিত্য একাডেমি এনাউন্স সাহিত্য একাডেমি এৱাৰ্ড 2023 ফৰ আছামিজ লিটাৰেচাৰ অৰ্থাৎ অলপতে সাহিত্য একাডেমিৰ দ্বাৰা সাহিত্য একাডেমি বঁটা 2023 বৰ্ষত অসমীয়া লিটাৰেচাৰ কাৰণে কাক অনাউন্স কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি প্ৰণৱজ্যোতি ডেকা তেখেতৰ শ্বৰ্ট ষ্টৰী প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্পৰ কাৰণে সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট কুৱেশ্যন ৰিচেণ্টলি সাহিত্য একাডেমি এনাউন্স সাহিত্য একাডেমি এৱাৰ্ড 2023 ফৰ বড়ো লিটাৰেচাৰ অৰ্থাৎ অলপতে সাহিত্য একাডেমিৰ দ্বাৰা বড়ো সাহিত্যৰ কাৰণে সাহিত্য একাডেমি 2023 বঁটা কাক ঘোষণা কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি নন্দেশ্বৰ দৈমাৰী নেক্সট কুৱেশ্যন which of the following country have launched smart lander for investigating moon or slim অৰ্থাৎ কোনখন দেশে চন্দ্ৰক অধ্যয়নৰ কাৰণে স্লিম মিছন লঞ্চ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি জাপান হয় মনত ৰাখিব জাপানৰ যি স্পেচ এজেন্সি আছে সেয়া হৈছে জাক্সা নেক্সট কুৱেশ্যন which article of Indian Constitution deal with the freedom of speech and expression অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন বাক স্বাধীনতাৰ অধিকাৰ কথা উল্লেখ আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি আৰ্টিকল 19 নেক্সট কুৱেশ্যন নাথুলা এ মাউণ্টেইন পাছ ইজ লোকেটেড ইন which state and it is অৰ্থাৎ নাথুলা মাউণ্টেইন পাছটো কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ছিকিম নেক্সট কুৱেশ্যন which year has been declared as International Year of Millet অৰ্থাৎ কোন বৰ্ষটো আন্তঃৰাষ্ট্ৰীয়
মিলেটছৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2023 নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ৰিটেন বাংলাদেশ নেশ্যনেল এন্থম আমাৰ সোণাৰ বাংলা অৰ্থাৎ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ সোণাৰ বাংলাৰ সংগীতটো কোনে লিখিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ টেগোৰ নেক্সট কুৱেশ্যন মাধুৰী দীক্ষিত ইজ এছ'চিয়েট উইথ হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ডান্স ফৰ্ম অৰ্থাৎ মাধুৰী দীক্ষিত কোনটো ভাৰতীয় নৃত্যৰ লগত জড়িত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কথক নেক্সট কুৱেশ্যন which article of Indian Constitution deal with prohibition of trafficking of human beings and forced labor অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মানুহৰ কিনা বেচা আৰু ফ'ৰ্চ লেবাৰ ইয়াক ৰেষ্ট্ৰিকশ্যন কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ্টিকল 23 নেক্সট কুৱেশ্যন which Indian state is connected with Sri Lanka by Palk state অৰ্থাৎ কোনখন ভাৰতীয় ৰাজ্যৰ লগত পাল্ক ষ্টেটৰ দ্বাৰা শ্ৰীলংকাক সংযোগ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তামিলনাডু হু ইজ কনচিডাৰ্ড এজ মাদাৰ অফ ইণ্ডিয়ান ৰিভলিউশ্যন অৰ্থাৎ মাদাৰ অফ ইণ্ডিয়ান ৰিভলিউশ্যন কাক আখ্যা দিয়া হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিকাশী কামা নেক্সট কুৱেশ্যন ইন উইচ ইয়েৰ ডিড পাৰ্লিয়ামেণ্ট এডপ্ট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ কোন বৰ্ষত ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰা হৈছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1949 নেক্সট কুৱেশ্যন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কাম ইন টু ফ'ৰ্চ অৰ্থাৎ ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 26 জানুৱাৰী 1950 ভাৰতীয় সংবিধানখন প্ৰস্তুত হৈছিলে 26 নৱেম্বৰ 1949 আৰু কাৰ্যকৰী হৈছিলে 26 জানুৱাৰী 1950 নেক্সট কুৱেশ্যন which of the following state does not have any coastal border অৰ্থাৎ তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ সাগৰীয় বৰ্ডাৰ নাই ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থান সাগৰীয় বৰ্ডাৰ শ্বেয়াৰ কৰা ভাৰতীয় ৰাজ্যকেইখন হৈছে গুজৰাট মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটকা কেৰেলা তামিলনাডু অন্ধ্ৰপ্ৰদেশ ওড়িশা এণ্ড ৱেষ্ট বেংগল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ লাক্ষাদ্বীপ অৰ্থাৎ লক্ষদ্বীপৰ ৰাজধানী কি হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাবাৰাটি হয় এইখিনিতে মনত ৰাখিব লক্ষদ্বীপত 36টা ইনহেবিটেড আইলেণ্ড আছে নেক্সট কুৱেশ্যন উইথ হুইচ কাণ্ট্ৰি ইণ্ডিয়া ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী অৰ্থাৎ কোনখন ৰাষ্ট্ৰৰ লগত ভাৰতৰ সীমা অন্তৰ্ভুক্ত হোৱা নাই ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মংগোলিয়া নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ ৰিভাৰ এণ্ড পৰ্ট অৰ্থাৎ তলৰ কোনটো নদী বন্দৰ হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলকাতা আৰু এই কলকাতা পৰ্টটো হুগলী ৰিভাৰৰ ওপৰত আছে নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ নন ইন অৰুণাচল প্ৰদেশ এজ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত কি নামেৰে জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিহাং বা চিয়াং নামেৰে জনা যায় নেক্সট কুৱেশ্যন আৰ্থ ইজ দ্য লংগেষ্ট ডিষ্টেঞ্চ ফ্ৰম দ্য ছান অন অৰ্থাৎ সূৰ্য আৰু পৃথিৱীৰ মাজত আটাইতকৈ বেছি দূৰত্ব হয় অপশ্যন চিটো হ'ব 4 জুলাই অৰ্থাৎ 4 জুলাই দিনা আটাইতকৈ বেছি ডিষ্টেঞ্চ হয় নেক্সট কুৱেশ্যন আছাম এনাৰ্জি ইনষ্টিটিউট ইজ লোকেটেড ইন উইচ ডিষ্ট্ৰিক্ট অফ আছাম অৰ্থাৎ আছাম এনাৰ্জি ইনষ্টিটিউট কোনখন জিলাত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসাগৰ ডিষ্ট্ৰিক্টত ইয়াত পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ শিক্ষা দিয়া হয়